চেষ্টা কৰিব লাগিব মই চেষ্টা কৰিছো চাও পাৰো নেকি হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ সন্মুখত গাভৰু ছোৱালীয়ে ঢোল বজাই গান গাইছিলে আৰু তেখেতে সেই গান শুনিছিলে আৰু বাদ্যযন্ত্ৰ বজোৱা শুনিছিলে তেখেতৰ লগত তেখেতৰ পত্নী জগত জননী মা আয়েশা তেখেতেও ঢোল বজোৱা শুনিছিলে আৰু গান শুনিছিলে গতিকে চেষ্টা কৰিব লাগিব মই চেষ্টা কৰিছো চাও পাৰো নেকি লাহে লাহে শিকি আছো আপোনালোকে দুআ কৰিব